হেল্ল' বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনালোঁ আপোনালোকৰ বোকাখাতৰ পৰা এটি সুন্দৰ পৰিৱেশৰ মাজত আমাৰ যা যোগাৰ চলি আছে। এতিয়া ওপৰত যাম, বলক ওপৰত গৈ কাক কাক লগ পাম আৰু কি পাৰপাছত মই আজি বোকাখাত আহিছোঁ সকলোখিনি আপোনালোকক ভিডিঅ'টোৰ মাজেৰে জনাই থাকিম। চাওক কিমান ধুনীয়া পৰিৱেশটো, ইমান ভাল লাগিছে আৰু যিখিনি আপোনালোকক দেখুৱাম মই ভিডিঅ'ত সেইখিনি নিশ্চয় আপোনালোকে ভাল পাব বুলিয়ে মই আশা কৰিছোঁ। মই উপস্থিত আছোঁ এনি ভাৰতৰ এটি নতুন প্ৰজেক্টত কাম চলি আছে আৰু এখন সুন্দৰ চিৰিয়েল আপোনালোকে চাবলৈ পাব। চিৰিয়েলখন শ্বুটিং কৰিবলৈ যাতে আঁৰৰ যিবিলাক কথা হয়, কোন কোন অভিনেতা অভিনেত্ৰী আছে সকলোখিনি আপোনালোকক মই ভিডিঅ'ৰ মাধ্যমেৰে চিনাকি কৰি দিম। আহক তেনেহ'লে তেওঁলোকৰ লগত মই কথাবোৰ পাতিবলৈ আৰম্ভ কৰোঁ আৰু আপোনালোকেও মোৰ ভিডিঅ'ৰ মাধ্যমেৰে চিৰিয়েলখন কেনেকুৱা হ'ব কি হ'ব সকলোখিনি জানিব পাৰিব। আৰু বলক বেছি বিশেষ কথা মই কৈ নাথাকোঁ। তো এইপিনে মোৰ লগত প্ৰথমতে আছে এনি ভাৰতৰ দুজন কাৰ্যকৰ্তা। আহক তেওঁলোকৰ লগত প্ৰথম অকণমান কথা পাতি লওঁ। তো এয়া দাদা দুজন, আপোনালোকৰ পৰিচয়টো অকণমান দি দিয়কচোন। নমস্কাৰ, মোৰ অমল। আৰু আপুনি? এই এনি ভাৰত যিটো চেনেল হয় আপোনালোকৰ এই বোকাখাতৰ পৰাই ষ্টাৰ্ট হৈছে নেকি? অঁ, মানে আপোনালোকে এই যিটো চিৰিয়েলৰ দিশত আৰম্ভ কৰিছে ফাৰ্ষ্ট টাইম নে আগতে কৰিছে এইটো চেনেলৰ পৰা? খুব ভাল লাগিছে বোকাখাততে যিহেতু শ্বুটিংটো হৈছে। আমাৰ চেনেলে যে বোকাখাতত শ্বুটিং কৰিছে তাকে আমি চাব আহিছোঁ। অঁ, ঠিক আছে বাৰু। পোনপ্ৰথমে আহিছোঁ মেকআপলৈ আৰু মেকআপত আছে আমাৰ মিকু ভাইটি। আহকচোন অকণ কথা পাতোঁ। হেল্ল' কৈ দিয়া তুমি। চ' বাক লগ পাই বহুত ভাল লাগিল আৰু মই এতিয়া মেকআপ দিয়া হ'ল মানে, ত' শ্বুটিং ষ্টাৰ্ট হ'ব অলপ পিছত। মানে কৰিছানে এইখনৰ ষ্টাৰ্ট আজি ফাৰ্ষ্ট কৰিছানে আগত কৰিছা? আগতে কৰিছোঁ, কেইটামান দৃশ্য লোৱা হৈছে। যোৱাকালিও হৈ গ'ল আমাৰ শ্বুটিং ভালে ভালে আৰু আজি আপোনাৰ লাষ্ট হয়। কেনেকুৱা লাগিছে? বহুত ভাল, মানে মানুহখিনি ইমানেই ভাল, মানে চব মানে একদম পুৰা ফ্ৰেণ্ডলি টাইপৰ হয়। আৰু মানে কেৰেক্টাৰ কিবা অকণমানকৈ ক'বা নেকি? মানে ধৰি লওক এনেকুৱা মানুহে চাব পাব নতুন কিবা এটা নিচিনা। বিশেষটো মই এনেকৈ এবাৰ নাজানো। মেকআপ দি আছা ন, কিবা এটা বোলে অকণমান ইউনিক কেৰেক্টাৰ বা এনেকুৱা? ইউনিক কেৰেক্টাৰ মানে ক'বলৈ গ'লে আপোনাৰ আছে, বিভিন্ন ধৰণৰ মানুহ লগ পাব, চালে গম পাব আৰু সেইটোৱে। বাৰু দে, মই আকৌ সেইফালে কথা পাতি লওঁ, আহি আছোঁ। ঠিক আছে। একো নাই। এইপিনে আছে আমাৰ আৰ্টিষ্টসকল। বাইদেউ খাই দি দিয়ক। খাইছে ন? কেনেকুৱা লাগিছে শ্বুটিং কৰি? ভাল লাগিছে। এইফালে মাইনা। কি কেৰেক্টাৰ দেখা পাম বা অকণমান ক'বানে? টিচাৰ কেৰেক্টাৰ। তোমাৰ? বৃষ্টি। তো এইপিনে এতিয়া চিৰিয়াছ কথা বুলি কওঁতে বেলেগ একো নাই, মানে এইখনৰ শ্বুটিং আজি শেষে হ'ল। কেনেকুৱা পালা, কি পালা অকণমান কৈ দিয়া। আমি আহিলোঁ পৰহি গুৱাহাটীৰ পৰা। কালিৰ দিনটো শ্বুটিং কৰিলোঁ আমি। পুৱাৰ পৰা ধৰিছে আৰু ৰাতি 12টামান বাজিছে, যিহেতু আমি সোনকালে শেষ কৰি গুৱাহাটী ৰিটাৰ্ণ হ'ব লাগে। আজি শেষৰটো দিন। তাৰপাছতে আমি বহুত এনজয় কৰিছোঁ। আজিও কিবা কিবি প্লেন আছে আমাৰ। শ্বুটিং যদি ভালে ভালে শেষ হয়, ভালে ভালে হ'ব বুলি আশা কৰিছোঁ। আপোনালোকে ভাল পাব চাই। মানে ক'ত চাব পাব? এইটো এনি ভাৰত চেনেলত চাব পাৰিব আপোনালোকে। এটি নতুন চেনেল আহি আছে আমাৰ ওচৰলৈ আৰু আপোনালোকে ভাল পাব। এইটো আমাৰ গোটেই চিৰিয়েলখনৰ যিটো কাহিনী, এটা বাস্তৱ কাহিনীৰ ওপৰত লৈ কৰা হৈছে। আমাৰ মেইন ছোৱালীজনী হ'ল সৃষ্টি, তাইৰ জীৱনৰ ওপৰত। বাকীখিনি চাই ল'ব ন? এতিয়াই নকওঁ, আপোনালোকে ৰৈ থাকিব। আৰু আশা কৰোঁ আপোনালোকে আমাক মৰম আশীৰ্বাদ দিব
আৰু আমি কষ্ট কৰিছোঁ, কিবা ভুল ভ্ৰান্তি হ'লে আমাক দেখুৱাই দিব আৰু আশা কৰোঁ আপোনালোকে ভাল তো এইপিনে দুলালদা ব্যস্ত কিহত ব্যস্ত বাৰু আপুনি বৰ্তমান ডাইৰেকশ্যনত নামিলে নেকি ডাইৰেকশ্যনত নাই নহয় অকণমান লাগি ভাগি দিওঁ আৰু এই আমাৰ নিবেদিতাই এইবাৰ এইখন সপোনৰ পাত্ৰী যিখন এনি ভাৰত 24 কৰিছে তেওঁ এইবাৰ পৰিচালিকা আৰু তেওঁ অভিনয় কৰে ময়ো অভিনয় কৰোঁ এইবাৰ তেওঁ যেতিয়া পৰিচালিকা হিচাপে ইয়াত হেৰি কৰিলে মোকো কৈছে অকণমান চাই মেলি দিব ময়ো তেওঁৰ নিচিনাই তথাপিও যিখিনি দেখি দেখি শিকিছোঁ সেইখিনি অকণমান বুজাই মেলি দুইটাৰ ভিতৰত আমাৰ এই আমাৰ সপোনৰ প্ৰাপ্তিখন আগবঢ়াই দিছোঁ বাকী আপোনাক কি কেৰেক্টাৰত দেখিবলৈ পাম সপোনৰ প্ৰাপ্তিত আপোনাক কি মানে চৰিত্ৰত দেখি পাম সপোনৰ প্ৰাপ্তিত সপোনৰ প্ৰাপ্তিত মোৰ চৰিত্ৰটোৰ নাম হ'ল বিবেকানন্দ ৰিটায়াৰ্ড পাৰ্চন আৰু মোৰ দুগৰাকী ছোৱালী আছে পত্নী আছে সেই ফেমিলিটো ৰিটায়াৰ্ড পাৰ্চনৰ ফেমিলিটো কেনেকুৱা কি হয় বাকীটো ডিটেইলছত আৰু চিৰিয়েলখন বাকী গোটেই যিখিনি মেইন কাহিনীটো চিৰিয়েলখনততো গমেই পাব হয় নহয় চালে পাব মুঠতে গোটেই কাহিনীটো এতিয়া কৈ দিলে বস্তুটো ভাল নালাগিব মানে দৰ্শকৰ এটা হেৰি লাগিব সপোনৰ প্ৰাপ্তি চাওক আৰু মোৰ বিশ্বাস এই ধাৰাবাহিকখন ভাল পাব এইপিনে আমাৰ চম্পা বাইদেউ ৰেষ্ট লৈ আছেহি বাইদেৱে কি চিৰিয়েলখন প্ৰযোজনা কৰিছে নে কিবা চৰিত্ৰ কেনেকুৱা কি কওকচোন অকণমান কি ক্ষেত্ৰত আহিছোঁ আৰু শ্বুটিং কৰিছে বুলি গম পায় কিন্তু মই তাত কোনো এতিয়ালৈকে মানে অংশগ্ৰহণ কৰা নাই এটা কাৰণেই আহিছোঁ এনি ভাৰত যিটো টিভি চেনেল সেইটো মোৰ ভাইটিয়ে খুলিছে বুলি হয়তো সকলো ৰাইজে জানে আৰু মোৰ ভাইটিৰ নাম হ'ল দুলাল বৰা আৰু মোৰ ভাইটিয়ে যেতিয়া কৈছে ভাইটিক অকণমান সহায় কৰাৰ দৰে ওলাই আহিছোঁ আৰু তেওঁ বাইক হৈ পেলাই তাকে ভাল লাগিছে যিখিনি আমাৰ এতিয়া ইয়াত আহি পেলাই যিখিনি দেখিছোঁ সেইখিনি দেখি মই বহুত মানে ভাল পাইছোঁ অভিনয় কৰাৰ ইচ্ছা আছে আৰু অভিনয় কৰাৰ ইচ্ছা আছে নিশ্চয় দেখি পাম চাগে চিৰিয়েলখনত আপোনাক হয়তো কোনোবা এটা চুকে কোনে ওলাবও পাৰোঁ মই সেই বুলিয়ে মানে হেৰি কৰিছোঁ আৰু ভাল লাগিছে মানে আৰু ইমান আগ্ৰহী যে ৰাইজ ইমান আগ্ৰহী হৈছে ওলাই আহিছে সেইটোক লৈ ভাল লাগিছে আপোনাৰ সেই বন্ধু বান্ধৱীবিলাকক মোৰ চেনেলটো চাবলৈ কৈ দিয়ক মোৰ চেনেল মণি চৌধুৰী আপোনাৰ যিখিনি বন্ধু বান্ধৱী ভিডিঅ'টোতো চাবই চাবই আৰু সকলোলৈকে মই অনুৰোধ কৰিছোঁ সকলোৱে এই চেনেলটো চাব তাতে হয়তো চুকে কাণে মোকো দেখা পাব আৰু মোৰ মানে কি আৰু মই সকলোলৈকে কৈছোঁ বন্ধু বান্ধৱ যি জোঁৱাই নাতি নতুনা সকলোলৈকে মই অনুৰোধ কৰিছোঁ সকলোৱে এই চেনেলটো চাব আৰু হয়তো এই চেনেলটো মানে যিখন আজি অভিনয় কৰা হৈছে সেই চিৰিয়েলখনৰ নাম সপোনৰ প্ৰাপ্তি এই চিৰিয়েলখনৰ নাম দেই আৰু হয়তো কোন সময়ত দিব সেইটো জনাবই আৰু আপোনালোকে সকলোৱে চাব সকলোৱে চাই মোক এখন মানে সঁহাৰি জনাব আৰু চবে জনাব হয়তো আগলৈও এনেকৈ এই চেনেলটো আগবাঢ়ি যাব পাৰে ধন্যবাদ বাইদেউ